ৰাইজলে অহা বস্তু হওক বা ছাত্ৰ ছাত্ৰীলে অহা বস্তু হওক বিজেপিৰ ঘৰত নুলাই পেলাই উলাব কাৰ ঘৰত আপোনালোক যে আৰু মানুহ দে নমস্কাৰ স্বাগতম জনাইছো মোৰ অন্য এটি নতুন ভিডিঅ'ৰ মাজলে আৰু হঠাতে এটা নিউজ দেখা পালো হুজাই আৰু তেওঁ কৰ্মচাৰী আপোনালোকে গম পায়ে তেওঁ এজন বিজেপি নেতা আৰু কৰ্মচাৰীহে কৈ দিলো দে বিজেপি নেতা আৰু তেওঁ কি কৰিছে মানে ৰাজহুৱা বস্তুটো তেওঁ নিজৰ ঘৰত আৰু আলমাৰীত উলাইছে লাখে লাখে মানে দমে দমে টকা চাওকচোন আহিছে দুখিয়া ৰাইজৰ কাৰণে বা দুখিয়া ছাত্ৰ ছাত্ৰীৰ কাৰণে স্কুল বেগ হওক জামিতি বক্স হওক ফিল্টাৰ হওক আৰু নানান বস্তু কিন্তু তেওঁলোকে হেতু কি কৰিছে আত্মসাৎ কৰিছে আৰু কেনেবাকৈ হেতু এতিয়া ধৰা পৰাৰ পিছত কি হ'ব বুলি ভাবিছে নেকি যে তেওঁ জেল হ'ব কিবা হ'ব একো নাই দুদিনমান গাপ দিব দিয়াৰ পিছত আকৌ ফুটুকাৰ ফেন সেই একেটাই হ'ব একেখিনি মানুহে গতিকে বিজেপি চৰকাৰত এটো কোনো বেলেগ মানে হেৰি নহয় আৰু টপিক নহয় এটো ঠিকই আৰু ইমান বিয়াগুম তেওঁতে এটা সাধাৰণ হেৰি মানে নেতা নহয় নে কিন্তু ইমান বিয়াগুম সভাপতি হেন মানুহটোৱে দিলীপ শইকীয়া হেন মানুহটোৱে মামাৰ কথা বাৰু নাই মামা বাৰু হেবিলাকত লোভ নাই মামাৰ মাটি বাৰীতহে লোভ তাকো মামাৰ নহয় কিন্তু তেওঁ পত্নীৰহে মাটি বাৰীত লোভ তাৰ বাৰে কিন্তু মামাৰ হেবিলাক লোভ নাই আপোনালোকে সকলোৱে জানে নহয় জানো গতিকে তেওঁলোকৰ ঘৰত আৰু ইনে বাকি সকলৰ ঘৰত কেনেকৈ গিৰগাই ওলাইছে দেখিছেনে গুটে জাকে কেটামানহে বাকি গুটে জাকে পৰা হয় আৰু কি ঠিক বেছিকে খুচৰিলে কিজনী যিকিটা বাকি আছে সেইকিজনৰ ঘৰটো ওলাব পাৰে গতিকে তেওঁলোকৰ মানে হেৰিটোৱে স্বভাৱটোৱে কেটো লোকৰ বস্তু মোৰ তেনেকুৱা কৰাটোৱে তেওঁলোকৰ স্বভাৱ যি কোনো প্ৰকাৰে এইখিনিতে এটা মই কথা কওঁ দে কালি যেহেতু মই ঘৰত নাছিলো মানে কথাৰ মাজতে কথা এটা ওলাইছে মনটো বহুত বেয়া লাগিছে আমাৰ ইয়াত যেহেতু হেঙেৰাবাৰী অঞ্চলত বুলিয়ে কৈছো তাত আমাৰ মুছলমান মানুহ ইমান নাই কোবাত কেনেবাকে এঘৰ দুঘৰ মানুহ আছে আৰু কালি যেতিয়া মই এফালৰ মানে বজাৰ কৰি আহিলো যেহেতু মই মানে খৰাই এখন দিব লাগে এনেকে বজাৰ কৰিবলৈ গৈছিলো আহাৰ পিছত মোক ফোন মানে ফোনহে আহিছে দে মোক মানে ক'লে আৰু লগ পাই পেলাই বাইদেউ আজি আমাৰ ইয়াত এনেকে মানুহ আহিছিলে ওপৰৰ পৰা হয় নেকি আহিছিলে কোনে কৈছে আপোনাক তাতে ক'লে আৰু আমাৰ ইয়াৰে মানুহ এজনৰ কথা মানে সেই মানুহবিলাক কেনেকুৱা জানানে যদি মানে হাঁহটোৱে কণী পাৰিব লাগে মানে হাঁহটো উৰে তেহেতে কয় কণীটো উৰে এনেকুৱা টাইপৰ মানে কথাবিলাক হয় এটা কয় এটা তাৰপিছতে ক'লে কি আমাৰ ইয়াত আৰু ফটো মাৰি নিছে হেৰি এইবিলাক ঘৰ চৰবিলাক ভাঙিব তাৰপিছত তেনেকৈ ক'লে আৰু হে এইবিলাক ফাঁকি কথা বুলি ক'লো আৰু মই গ'ল তাৰপিছত মোৰ লগৰ এগৰাকীয়ে ফোন কৰিছে তাৰপিছত আপোনালোকে মোৰ ভিডিঅ'ত দেখিয়ে থাকে তেওঁ ফোন কৰিছে তেওঁ যিহেতু ঘৰত নাই বেলেগত মাটি কিনিছে তাত গৈছিলে তাৰপিছত আৰু কৈছে বাইদেউ আপুনি ঘৰত আছিলেনে মই বোলো ঘৰত মই নাইকিয়া বজাৰ গৈছিলো কওকচোন বাৰু কি হৈছেনো তাপা ক'লে বোলে হেৰি নহয় আজি বাৰু এনেকে ওপৰৰ পৰা মানুহ আহিছিলে নেকি মই বোলো তেনেকেতো মই শুনা নাই কিন্তু মোক এজনে কৈছে আমাৰ ওচৰৰে যে এনেকে ওপৰৰ পৰা মানুহ আহিছে ফটো তুলি নিছে বোলে শিৱ মন্দিৰৰ ওচৰৰ পৰা তেনেকে ক'লে হয় নেকি তাৰপিছত মানুহজনীয়ে ক'লে বোলে এনেকে হেনো আৰু আমাৰ ঘৰ ভাঙিছে মানুহজনী মানে একদম অৱস্থা বেয়া ঘৰ চৰ বনাই ল'লে আৰু ইয়াতে তাৰপিছত বোলে মনটো মোৰ একদম বহুত বেয়া লাগিছে ৰ'ব আপুনি টেনশ্যন নল'ব তাৰপিছত মই এঠাইত ফোন কৰিলোঁ মানে একদম গুৰিত আৰু ফোন কৰিলোঁ তাৰপিছত ফোন কৰাৰ পিছতে এজনে নধৰিলে হয়তো কালি দেওবাৰো আছিলে ন সেইটো কাৰণে নধৰোঁতে মই বেলেগ এজনক ফোন কৰোঁতে ক'লে আৰু এই বাইদেউ ইলেকশ্যন আহিছে যে এইবিলাক আৰু ইলেকশ্যনৰ কাৰণে মানে ভেকু ভাওনা কৰি আছে আৰু আমাৰ ইয়াত যি 4-5 ঘৰমান মুছলমান মানুহ আছে মানে তাকো পাতল আৰু আমাৰ ওচৰত ধৰক এঘৰ ইফালে আছে 2-3 ঘৰ সেয়াই তাৰ বাদে বেলেগ নাইকিয়া আৰু সেইখিনি মানুহকে বোলে ফটো মাৰি নিছে এতিয়া আমাৰ কমিটিবিলাকে কৈছে আৰু কমিটি মানুহখিনিয়ে মানে কোনোবা আছিলে মই সিমানখিনি কিন্তু নাজানো আৰু যোনে মোক হেৰি কৰিছিলে তেওঁ পুত্ৰেকো তাতে আছিলে ওপৰৰ মানুহখিনি আহোঁতে তাৰপিছত মই তাকো ফোন কৰিলোঁ সি কৈছে হয় খুৰী আহিছিলে কিন্তু আমাৰ ঘৰ ফটো উঠোৱা নাইকিয়া তেনেকে কওঁতে আকৌ বেয়াও লাগিছে দেই কিয় বেয়া লাগিছে জানে একো হেৰি নাই তেওঁলোকো যদি বাংলাদেশী ইয়াৰ পৰা যদি নিবলৈ বিচাৰিছে কোনো যদি নথিপত্ৰ নথকা তেতিয়াহ'লে বেলেগ কথা ন আৰু এটা কথা নহয় নথিপত্ৰ বাৰু তেওঁলোকে ক'ত পায় যদি তেওঁলোক ইয়াৰ মানুহ নহয় তেন্তে হলে তেওঁলোকক নথিপত্ৰ কোনে যোগান ধৰে আমি যেনেকৈ আধাৰ কাৰ্ড পান কাৰ্ড বনাও তেওঁলোকেওটো বনায় কিয় তেতিয়া জানো আমাৰ যেনেকুৱা কিবা কিবি ডকুমেণ্টছ লাগে তেওঁলোকওটো লাগে নহয় জানো
সেইবিলাকে কথা সেইটো কাৰণে আকৌ মনটো মোৰ বেয়াও লাগিছে কিন্তু একো নাই বুলি কৈছে আমাৰ ইয়াত যি কি ঘৰ আছে 4-5 ঘৰ মানুহ সেইখিনি মানুহ মানে মকামিলা হৈ আছে আপোনালোকে ধৰিবই নোৱাৰিব মুছলমান মানুহে নে আমাৰ অসমীয়া মানুহে ধৰিবই নোৱাৰে মানে গতিকে এইখিনিয়ে আৰু মানে এটা ভিডিঅ'তে কেইবাটাও কথা ক'বলৈ গৈছো দেই আজি তাৰ পিছতে আহি গ'ল যোৰহাটত যে কালি কোনোবাই যে কৈ আছে আমাক খিলঞ্জিয়াক মাৰিছে মুছলমানে মাৰিছে খিলঞ্জিয়াৰ ওপৰত হাত তুলিছে সেইটো এটা আছিলে মেকিং মই জনামতে আৰু তাৰ পৰা মোক কোৱা মতে মেকিং সেই যোনজনক মাৰিছে সেইটো ড্ৰাগছ খোৱা মানুহ আৰু আমি গম পাওঁ যোৰহাটখন একদম ড্ৰাগছৰ ঘাটি আৰু তাৰ থলুৱা মানুহ জড়িত আছেনে নাই তেওঁলোকেহে জানিব আপোনালোকে সকলোৱে চাগে গম পায় এবাৰ বিহু সময়তো তেনেকে এটা ল'ৰাক মাৰি পেলাইছিলে নিশ্চয় গম পাইছে আৰু তেওঁলোকক এইবিলাক নিজৰ ময়মতালিৰ কাৰণে ল'ৰাজনৰ কথা কোৱা নাই যোনে বিহু পাতিছিলে বিহু কমিটিৰ এটা হেৰি থাকে কিন্তু সেই বিহু কমিটিখনো বিজেপিৰ চামচা কেইটামানেহে পাতিছিলে কেইটামান নহয় এগৰাকী মানুহ তাত উতঃপুতভাৱে জড়িত আছে সেইটো গম পাওঁ কিন্তু তেওঁলোকে ইমান তাত দল সংগঠন আছে তাত মানে হিন্দু মুছলিম কৰি পেলাই ইমান কাজিয়া কৰি থাকিব পাৰে কিন্তু সেই ড্ৰাগছৰ ঘাটিবিলাক আকৌ তেওঁলোকে উঠাব নোৱাৰে গম পাইছে নে নাই ড্ৰাগছৰ ঘাটিৰ পৰা নিশ্চয় তেওঁলোকে মাল পায় সেইকাৰণে তেওঁলোকে উঠাব নোৱাৰে আৰু তাৰ ফলত সেই যোৰহাট চহৰখনত কিমান অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় আপোনালোকে সকলোৱে গম পায় নিউজত পায়ে থাকে কিমান ডাঙৰ ডাঙৰ ঘটনা যোৰহাটখনত হৈ থাকে সকলো ধৰণৰ ঘটনা বোলে এইটোহে ঘটনা হেৰি হৈ আছে সেইটো কিন্তু নহয় একদম সকলো ধৰণৰ ঘটনা দেই গম পাইছে নহয় সকলো ধৰণৰ ঘটনা বুলি কোৱাৰ লগে লগে গতিকে এইবিলাকে কথা আৰু ইমান মেকিং কৰিবলৈও দৰকাৰ নাই নহয়নে যিবিলাক সত্য আপোনালোকে উদঙাই দিয়ক আৰু সত্যটো নহয় পেলাই অসত্য পথেৰে কিছুমান মানে জিকিবলৈ বিচাৰিলেও নহব হয় না নহয় মাজতে আপোনালোকে সকলোৱে গম পায় উচ্ছেদৰ আগে আগে তেতিয়া ওলাইছিলে খুব গৰু মাংস গাহৰি মাংস ইটোৱে সিটোলে দলিওৱা সিটোৱে দলিওৱা তাৰ পিছতে কি হ'ল বিজেপি নেতাবিলাকৰে এইবিলাক হ'ল কুকাণ্ড গতিকে আপোনালোকে নিজে ভাবক এই যোৰহাটৰ যে এই কথাটো মোক কালি কোৱা মতে মেকিং বুলি কোৱা মতে তেওঁ কিন্তু মোক চাগে মিছা কথা কোৱা নাই উচ্ছেদৰ আগে আগে গাহৰি মাংস গৰু মাংস খুব লগালে হুলস্থুল মই আপোনালোকক কলোৱে খুব লগালে একদম তামাম আৰু আমাৰ কিছুমান অন্ধভক্তয়ো একেবাৰে হয় এহঁতক মাৰিব লাগে ইহঁতে কিয় গৰু মাংস এনেকে পেলাব এই অনেক একদম এই মন্দিৰত কিবা পেলালে এই বোলে মছজিদ ভাঙিলে অনেকটা মানে গতিকে এইবিলাক 2 নম্বৰী কাম কৰি পেলাই মানুহক আপোনালোকে কি বুলি মানে বিশ্বাস দিবলৈ বিচাৰিছে মানুহে আজিকালি আপোনালোকৰ মানে এইবিলাক বেয়া বুদ্ধিবিলাক সকলোখিনি গম পায় আৰু সেই বেয়া বুদ্ধিখিনি গম পাই পেলাই ভাবিছে নেকি যে হিন্দু মুছলিম আকৌ কাজিয়া লগাব পাৰিম বুলি কেতিয়াও কাজিয়া নালাগে তেওঁলোকেও নালাগে তেওঁলোকৰো আজিকালি বহুত শিক্ষিত মানুহ হ'ল ডক্টৰ উকিলৰ পৰা হাকিমলৈকে সকলোখিনি তেওঁলোকৰ আছে আৰু আমাৰ অসমীয়াখিনিও আছে তেওঁলোকে এতিয়া আগতে পঢ়া শুনা ইমান হেৰি নকৰিছিলে কিন্তু এতিয়া তেওঁলোক সজাগ সচেতন বহুতো উচ্চ শিক্ষিত হ'ল আৰু তেওঁলোকে এতিয়া সেইবিলাক বিচাৰ বিবেচনা কৰিব জনা হ'ল আৰু তেওঁলোকে সেইবিলাক লোকৰ কথাৰ মতে উদ্ভৱ নকৰে গম পাইছা নে নাই আৰু এইবিলাক তেনে মানে তেওঁলোকে কাজিয়া নালাগে সেই উদ্ভৱ বুলি যে কৈছো তাৰ মানে তেওঁলোকে এইবিলাক কথা লৈ পেলাই কাজিয়া পেচাল নকৰে সুন্দৰভাৱে তেওঁলোকে নিয়াৰিকৈ বুজাই দিয়া ক্ষমতাটো তেওঁলোকৰ হ'ল গতিকে এইখিনি আছিলে ভিডিঅ'টো আৰু মই সদৌ শেষত কৈছো যোৰহাটৰ কথাটো যোনে ভাবি আছে যে ই আমাৰ খিলঞ্জিয়া ল'ৰাক মাৰিছে সেইবিলাক নহয় সেইটো ড্ৰাগছ হেৰি আছিলে খোৱা মানুহ আছিলে সেইটো আবুল তাবুল সেইকাৰণে এইবিলাক মেকিং কৰি পেলাই তেনেকুৱা কৰিছিলে আৰু খুদ তাৰ মানুহে কৈছে গতিকে আপোনালোকে ভুল নুবুজিব এইবিলাক সকলো মানে ভেকু ভাওনা এনেই গম পাইছেনে এনেই ইলেকশ্যনৰ আগে আগে এইবিলাক কিছুমান ধামাকা দিছে ধামাকা বুলি কয় যে কিছুমানৰ মুখত এইটো বৰ ধামাকা বুলি ওলাই ন মই সেইকাৰণে ধামাকা বুলি কৈ দিলোঁ আৰু গতিকে এইখিনি আছিলে ভিডিঅ'টো সদৌ শেষত সকলোকে ভগৱানে চকু মেলি চাওক তাকে কামনা কৰি মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ বাই বাই